প্ৰাৰ্থীক নচ্ছাত কৰিছে, মুখ থেকেচা খাইছে। আমাৰ কংগ্ৰেছ পাৰ্টিৰ যোনটো ইণ্ডিয়া এলায়েন্সৰ যোনটো প্ৰাৰ্থী আছে ৰকিবুল হুছেইন ডাঙৰীয়া, এতিয়া ইলেকশ্যন কমিশ্যনাৰ ইণ্ডিয়াৰ পেজত আমি চাইছোঁ যে 4 লাখতকৈ অধিক ভোটত জয়লাভ কৰি আছে আৰু অনাগত সময়ত আমি আশা কৰিছোঁ মোৰ দেন 5 লাখ ভোটত আমি জিকিম, কংগ্ৰেছ পাৰ্টি জিকিব। বিজয় উল্লাস যেটো আছে আসলে আপোনালোকে বহুত দিন মূৰত ধুবুৰীত বিজয়ৰ এটা মুখ দেখিবলৈ মেইন কাৰণটো কি আছে? চাওক ধুবুৰী লোকসভাৰ ৰাইজক বিক্ৰী কৰিছিলে বদৰুদ্দিন আজমল চাহাবে, বিক্ৰী কৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত গৈ বিক্ৰী কৰিছে, নৰেন্দ্ৰ মোদীৰ ওচৰত গৈ বিক্ৰী কৰিছে। আমাৰ ধুবুৰী লোকসভাৰ ৰাইজক 15টা বছৰত মুখ থেকেচা দিছে বদৰুদ্দিন আজমল চাহাবে। এইটোৰ প্ৰতি উত্তৰ ধুবুৰী লোকসভাৰ ৰাইজে মেক্সিমাম মই ভাবি আছোঁ যে আমাৰ প্ৰাৰ্থী মোৰ দেন 70% ভোট ধুবুৰী লোকসভাৰ ৰাইজে দিছে আৰু পাব। অনাগত দিনত মই আপোনালোকক কৈছোঁ উইদিন 1 year AIODF দলটো ধ্বংস হ'ব আৰু 2026 চনত এই ধুবুৰীৰ পৰা ষ্টাৰ্ট হ'ল গোটেই অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব। মূল কাৰণটো চাওক, যোনটো আমাৰ ধুবুৰী লোকসভাৰ ৰাইজে ধৰ্মীয় ৰাজনীতি নচ্ছাত কৰিছে। ধুবুৰী লোকসভাৰ ৰাইজে বদৰুদ্দিন আজমলক ধৰ্মীয় ৰাজনীতি কৰিবলৈ ভোট দিয়া নাছিলে, উন্নতি কৰিবলৈ ভোট দিছিলে। কিন্তু বদৰুদ্দিন আজমল চাহাবে 15টা বছৰত অকল বিজেপিক সহায় কৰিছে। এইখিনি কথা আমাৰ ধুবুৰী লোকসভাৰ ৰাইজে বুজি পাইছে আৰু সেইকাৰণে এইবাৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইন চাহাবক আমাৰ মোৰ দেন 5 লাখ ভোটত জিকি আছোঁ। ইনশাআল্লাহ আপোনালোকে গম পাব। Do not forget to like, share and subscribe to the Assam Tribune.